অগ্ৰগতি সংঘৰ 90 দশক বাৰ্ষিক অধিৱেশন উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী হাতত ৰাখিছোঁ। তাৰ ভিতৰত এইটো হৈছে কাবাডী খেল প্ৰতিযোগিতা অসম ভিত্তিত বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে দল আহি। বৰ্তমান ঠিকেই চলি আছে। আমাৰ খন্তেক পিছতে ফাইনেল খেল সমাপ্ত হ'ব। আমাৰ প্ৰথম পুৰস্কাৰ ৰাখিছোঁ 10,000, তাৰপিছত ছেকেণ্ড পুৰস্কাৰ 7,000, লগতে ট্ৰফি দিয়া হৈছে। সমূহ ৰাইজৰ সহায় সহযোগিতাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আগলৈ পাতি যাম। কিমানমান দলে অংশ লৈছে? ক'ৰ দলে অংশ লৈছে? বৰপেটা, গুৱাহাটী, নলবাৰী, বাক্সা সকলোৰ পৰা আহিছে। কিমানটা দল হ'ব? 8টা দলে অংশগ্ৰহণ কৰিছে। পুৰস্কাৰসমূহ কেনেকুৱা আছে? পুৰস্কাৰ 10,000 আৰু 7,000 টকা। যথেষ্ট ভিৰ হৈছে ৰাইজৰ খেল চাব। আৰু কি অনুষ্ঠান আছে অগ্ৰগতি সংঘৰ? যিহেতু ইয়াৰ পিছত আছে দিহানাম আছে, তাৰপিছত কালি আছে আমাৰ ভলীবল প্ৰতিযোগিতা, তাৰপিছত আছে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, তাৰপিছত আছে হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা আছে। এনেকৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে। সকলো প্ৰতিযোগিতাতে আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধা কামনা কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখিছে যে আজি যি আমাৰ অসম ভিত্তিত আমাৰ যি কাবাডী খেলখন আৰম্ভ হৈছিলে, খন্তেক সময় আগতে আমাৰ ছেমি ফাইনেলখন সমাপ্ত হ'ল। দুয়োখন ছেমি ফাইনেল সমাপ্ত হ'ল আৰু কিছু সময় পিছতে আমাৰ ফাইনেলখন হ'ব নলবাৰী জিলা আৰু গুৱাহাটীৰ মাজত। আমি আটাই উৎসুকতাৰে বাট চাই আছোঁ যে ফাইনেলখন আমি বহুত সুন্দৰভাৱে উপভোগ কৰিবলৈ পাৰিম, কাৰণ খেলাবিলাক খুব ভাল হৈছে। আৰু বৰাজাৰা সাংস্কৃতিক প্ৰকল্পৰ সহযোগত অগ্ৰগতি সংঘ আৰু গ্ৰাম্য পুথিভঁৰালৰ উদ্যোগত আমি যি 90তম অধিৱেশনৰ লগত সংগতি ৰাখি আজিৰ পৰা যি আমি কাৰ্যসূচীবিলাক হাতত লৈছোঁ। আজি আমাৰ কাবাডী খেল আৰম্ভ হৈছে, অহাকালি আমাৰ ভলীবল আৰম্ভ হ'ব। অহাকালি 12 বজাৰ পৰা আমাৰ নলবাৰী জিলাৰ বিভিন্ন ভলীবল দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। আপোনালোক আটাইকে নিমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ, অহা 27, 28, 29 তাৰিখে আমাৰ নলবাৰী জিলা ভিত্তিত প্ৰয়াত কৃষ্ণপতি শৰ্মা বৰৰণী দিহানাম প্ৰতিযোগিতা এখন ইয়াতে অনুষ্ঠিত কৰা হ'ব। তাত সমূহ নলবাৰীবাসী ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ আৰু সমূহ দিহানাম দলক আমি অনুৰোধ জনাইছোঁ তাত অংশগ্ৰহণ কৰিবলৈ।